বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থকাটোৱে বিচাৰোঁ। আজি মই আপোনালোকক এটি গীত দেখুৱাবলৈ চেষ্টা কৰিম, এটি গীত শুনোৱাবলৈ চেষ্টা কৰিম। ইমানেই ধুনীয়া গীতটো আপোনালোকক মই কি ক'ম। ৰাইজৰ দলৰ ওপৰত গীত গাই খুব ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। আমাৰ ৰাজীৱ শদিয়া ডাঙৰীয়া খুব সুন্দৰ গীত গায় আৰু ৰাইজৰ দলৰ ওপৰত এটি গীত গাইছিলে আৰু ইমানেই সুন্দৰ গীতটো মই বেছি দেৰি নকৰোঁ, আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে লাষ্টলৈকে চাব বুলি আশা কৰিছোঁ। আৰু ইমানেই ধুনীয়া কণ্ঠ মানিবলগীয়া কিন্তু ৰাজীৱ দাক দেই। আপোনালোকে কিন্তু এবাৰ ৰাজীৱ দাক আপোনালোকে প্ৰগ্ৰেম কৰিবলৈ মাতিব আকৌ দেই। ইমান ধুনীয়া গীত গোৱা মানুহক আপোনালোকে কিন্তু পাহৰি নাযাব। গতিকে বেছি দেৰি নকৰোঁ, এই গীতটো শুনোৱা হওক। শিৱসাগৰ নগৰখনি আমাৰ ৰংঘৰ তলাতল কাৰেংঘৰ শিৱদৌল জয়সাগৰ পুখুৰীও অতিকৈ আদৰৰ, শিৱসাগৰ পুখুৰীও অতিকৈ মৰমৰ। তেনেকুৱা নগৰখনিক পোহৰাই তুলিব কোনে, এনেকুৱা নগৰখনিক জিলিকাই ৰাখিব কোনে। চিঞৰি আজি ৰাইজে ক'ব খোজে আমাৰ মৰমৰ নেতা অখিল গগৈয়ে ৰাইজৰ উমেৰে গঢ়া জনতাৰ কথা কোৱা অসমবাসীৰ মৰমৰ ৰাইজৰ দলে ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। উপজাতি সবে মিলি জুলি আমি, নানা জাতি উপজাতি সবে মিলি জুলি আমি ৰচুৱে কটাৰ এনা জৰি পিছে খোৱা পানী সমস্যা আৰু নিবনুৱাই নগৰখনি কৰিলে কুঙা। বজাৰলৈ বুলি যাবই নোৱাৰি, কোনেওনো বুজিলে ৰাইজৰ বেথা। এইবাৰ ৰাইজে শুনা কথা কৰিছে, অতীতত যি হ'ল যোৱাবাৰ যি হ'ল এইবাৰ পৌৰসভাৰ শুৱনি কৰিবলৈ, এইবাৰ পৌৰসভাক জিলিকাই তুলিবলৈ আমাক লাগে মাথো ৰাইজৰ দল, আমাক লাগে মাথো ৰাইজৰ দল, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। মিচিং দেউৰী তাই আহোম কছাৰী বৰিয়া মৰিয়া আৰু চুতীয়া আদিবাসী মৰাণ মটক গোৰ্খালী আৰু নানা জাতি সবে মিলি আমি অসমীয়া জাতি পৰিৱৰ্তন বিচাৰি কি যে ভুল কৰিলোঁ
এই পৰিণতি এতিয়া ভুগিছো তেনে ভুল দুনাই আৰু আমি নকৰো তেনে ভুল দুনাই আৰু আমি নকৰো এইবাৰ সজাখন পন কৰিলো এইবাৰ সজাখন পন কৰিলো যোৱাটো নিৰ্বাচনত যি হ'ল